আপোনালোক সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আশা কৰোঁ আপোনালোকৰো ভালেই চাগে। ৰাইজসকল, মই আজি আহিলোঁ ডিব্ৰুগড়। মোৰ যিমান যি কাম আছিলে চব এৰি থৈ আহিলোঁ। দোকানত আছে ভাইটি, মানুহজনীয়ে ছোৱালীজনীক স্কুল নিব, আৰু আজি দোকান চাগে বন্ধই থাকিব। তো এতিয়া মানুহে মানুহক সহায় নকৰিলেনো কেনেকৈ হ'ব। নাতি পোৱালীকেইটাই দতিয়েকক চাব খোজাৰ কাৰণে ময়ো লগত গুচি আহিলোঁ। ৰাইজসকল, আপোনালোকক যে মই কৈছিলোঁ ডিব্ৰুগড় মেডিকেলখন অলপ ভালকৈ দেখুৱাম বুলি, কিন্তু আজিও নহ'বই চাগে। এই আহি পাইছোঁহে 10:30 বজাত, আকৌ 12:30 বজাত গাড়ী আছেই। তো ইয়াত অলপ এই বৰ্তাহঁতক লগ কৰি মেলি কথা পাতোঁতে মেলোঁতে যাবলৈ হ'ব নহয়। আৰু যিহেতু খোজকাঢ়ি গৈছোঁ, সেইকাৰণে অলপ সময়টো বেছি প্ৰয়োজন হয়। আকৌ এই ভাত খাই কিনে আকৌ খোজকাঢ়ি যাবলৈ কৈছোঁ নহয়। সেই আগৰবাৰ যেতিয়া আহিছিলোঁ যে ভাত খাই কিনে খটখটিত খোজকাঢ়ি দিলোঁগৈ 3 মহল 4 মহলৰ ওপৰত, পেটৰ বিষ লাগি গ'ল। সেইকাৰণে এইবাৰ প্ৰথমতে মানুহজনক লগ কৰি লওঁ, তাৰপিছত বাকীবিলাক কাম হৈ থাকিব। ৰাইজসকল, আজি কিন্তু গৰমো বৰ ধুনীয়া দিছে দেই, কাৰণ ৰাতিপুৱাতো পূৰা জাকেট চাকেট লগাই আহিলোঁ, কিন্তু ইয়াত আহি একদম জাকেট খুলিবলগীয়া হৈ গৈছে নহয়। আৰু এয়া যে হাত এফালে মোনা এফালে জাকেট, আকৌ ল'ৰা দুটা যদি পিছফালে এৰি থৈ আহোঁ, গাড়ী বৰ স্পীড চলিছে, সেইকাৰণে তেওঁলোকক আগত লৈ লৈছোঁ। আৰু বৰ্তমান এই চাৰ্জাৰী বিভাগতে বৰ্তাক চিট দি থোৱা হৈছে। হেৰি ভাত আনিছিলোঁ। কিমান নম্বৰত আছে? এটা কিন্তু প্ৰফেচাৰ ৰাউণ্ডি আছে, আপুনি দি পিনি ওলাই আহক। কি কয়, এতিয়া যাব পাৰিম ন? দি পিনি ওলাই আহিব আপুনি, প্ৰফেচাৰ ৰাউণ্ডি আছে। গালিকেইটাতো আমি শুনিম। অকণমান ৰখি দিছোঁ। সিহঁতে দেখিছে নাই দেখা? মইহে আহি আছোঁ, এনে আজি আহিছোঁ। সেইখিনি কাম আনিব নালাগে, অকণ দেৰিকৈ আপোনালোকে টাইম এটা এনেকুৱা টাইমত আনিলে সুবিধা হয়। কাৰণ আমি হ'ব বাৰু, ৰখি দিছোঁ। খানাটো দি আহক। ল'ৰাকেইটা আকৌ এৰি থৈ যাব নোৱাৰোঁ। গেটত থকা ছিকিউৰিটি ছাৰজনৰ পৰা পাৰ্মিশ্যন লৈ আমি ভিতৰলৈ সোমাই আহিলোঁ। ঠিক তেনেদৰে আজি সেই গাড়ীত আহোঁতেও ইমান জাম, মেডিকেলতো ইমান জাম, আৰু বতৰটো একদম এই গৰম দিনৰ বতৰৰ দৰেহে লাগিছে, কাৰণ ঠাণ্ডা দিন সোমাইছিলেহে আকৌ বতৰ সলনি হৈ গৰম দিন হৈ গ'ল নহয়। বাকী মই মেডিকেলৰ ভিতৰলৈ বেছি দেৰি থাকিব নোৱাৰিম চাগে, কাৰণ এতিয়া এই প্ৰফেচাৰ আহি আছে বুলি কৈছে। তো প্ৰফেচাৰ থাকিলে বেছি জাম কৰিব নিদিয়ে, নীতি নিয়ম ৰুল ৰেগুলেশ্যন বহুত থাকে। এতিয়া পটককেনে লগ কৰিলে আমি লাহেকৈ আকৌ ঘৰ যাবলৈ হ'ব। ৰাইজসকল, আমি বৰ্তাক লগ কৰি বৰ্তমান মেডিকেলৰ পৰা ওলাই আহিলোঁ, আৰু ল'ৰাকেইটাক সেই খোজকাঢ়ি ক'ত কি আছে অলপ দেখাইছোঁ। তাৰে এই ডাঙৰ ল'ৰাজনে অলপ চিনি পায়, আগতে 2-এবাৰ আহা, আৰু এই সৰু ল'ৰাজনে কিন্তু একেবাৰে চিনি নাপায়। আমি এতিয়া বৰ্তমান গৈ আছোঁ দুটামান পেট পূজা কৰিবলৈ, কাৰণ ৰাতিপুৱা খাই আহিলোঁ বাৰু। ৰাতিপুৱা খাই আহি গাড়ীত ঠেকচনিত ৰাতিপুৱা খাই অহাখিনি হজমে হৈ গ'ল। এতিয়া আকৌ সেই বাজিলে, এতিয়া প্ৰায় 11:30 বাজিছে, আৰু 11:30 বাজিছে, আমাৰ গাড়ী আছে 12:30 বজাত। তো খাই বৈ যাওঁ মানে তাৰমানে 12:30 বাজি যাব। সেইকাৰণে আমি মেডিকেলৰ পৰা সোনকালে ওলাই আহিলোঁ, আৰু আমি এতিয়া গৈ আছোঁ বৰ্তমান কিবা এটা খাবলৈ। এই ৰাইজসকল দেখিছেনে, ইমান জাম, কৈছোঁ নহয়। এতিয়া আৰু ইয়াত ফাৰ্মেচি দেখিছেনে, ইমান ধুনীয়া ডাঙৰ ফাৰ্মেচি। আমাৰ তাত ৰজাপুখুৰীত কিবা মেডিকেলত কিবা যদি নেপায়, ডাইৰেক্ট ডিব্ৰুগড়লৈ আহিবলগীয়া হয় নিবলৈ। আকৌ সৰু সুৰা কেছবিলাকহে চায়, ডাঙৰ কেছবিলাক ডাইৰেক্ট ডিব্ৰুগড়ে পঠিয়াই দিয়ে একদম। যেতিয়ালৈকে আমাৰ ৰজাপুখুৰীত এতিয়া যিহেতু মেডিকেল বনাই আছে, সেই মেডিকেলখন সম্পূৰ্ণ নহয়, আৰু তেনেকৈ আমি ডিব্ৰুগড়লৈ দৌৰি আহি লাগিব যেন পাইছোঁ ৰাইজসকল। আৰু এইটোৱে আশা কৰিছোঁ যে সোনকালে মেডিকেলখন হওক, তো আমাৰে কষ্ট কমিব, নহয় জানো ৰাইজ? আপোনালোকে কি কয়?
আৰু ৰাইজসকল আপোনালোকে ভিডিঅ'বিলাক কেনেকুৱা পাইছে জনাবচোন লাইক কমেণ্ট কিবা এটা কৰি দিব ভাইটি বুলি আৰু এনেকৈ আমি ভাত খাবলৈ কাৰণে অৰ্ডাৰ দিলোঁ কিন্তু লগেইটা সুধিছোঁ ন ভাত খাবিনে ৰুটি খাবি কৈছে ৰুটি মানে শুকান ৰুটিহে আছে বোলে এতিয়া পঠাও নাই তো সেইকাৰণে ভাতকে অৰ্ডাৰ দি দিলোঁ আৰু আমি ভাত পানী খাই চিধা গুচি আহিলোঁ তেল দিবলৈ আকৌ বোলে ডাঙৰ ভতিজা ভাগৰ পেচাব কৰিব লাগিছে দিলে লৰ তো আমি এই তেল ডিপুত ধুনীয়াকৈ বাথৰুম কৰি আমি ৰেডি হৈ গাড়ীৰ কাৰণে এতিয়া ৱেইট কৰি আছোঁ বাকী আকৌ মোৰ ৰাস্তাত পানী পিয়া লাগে বুলি সেই পানী বটল এটা তামোল এখন আজি উপায় নাই তামোল এখন খাবলগীয়া হৈ গৈছে আৰু এই ডাঙৰ ল'ৰাটোৱে একদম যাওঁতেও এতিয়া আহোঁতেও বমি কৰিলে এতিয়া যাওঁতে বা কি কৰে তেওঁ যাওঁতেও কৰি এতিয়া আকৌ ভাত খাই আহিছে ন তো গাড়ী উঠাৰ আগত সেই পেট ভৰি কিনে ভাত খাই ল'লে আকৌ বমিটো ওলাই আহে তাৰমানে এতিয়া ফাৰ্মাচীখনক সুধিছিলোঁ যে বমি দৰৱ দিব নেকি বুলি বোলে ডাক্তৰক নেদেখুৱাকৈ বমি দৰৱ দিব নোৱাৰো নহয় বুলি ক'লে তেনেহ'লে আৰু দেখা যায় পানী বটল এটা লৈ লৈছোঁ ৰাস্তাত যদি বমি ওলাই আকৌ তাক তেতিয়া পানী চানী খুৱাই যেনে তেনে কিবা এটা কৰিব লাগিব আৰু ৰাইজসকল আগতে আকৌ আমি গাড়ীত উঠিলে মায়ে ধুনীয়াকৈ একদম সেই চকাৰ পৰা একদম ফুট দি একদম গাড়ী চকাত সেৱা কৰি যাতে বমি নহওক তাৰে আশীৰ্বাদ লৈ আমি জাৰ্ণিবিলাক আৰম্ভ কৰিছিলোঁ কিন্তু আজিকালি ল'ৰাইনো ক'তনো জানিব তথাপিও মই তাক কৈছোঁ চকাটোত যে বোলে হেৰি নমো এটা কৰি ল'বি দেই যাতে বমিটো নহওক বাকী গাড়ীখনৰ কাৰণে বৰ্তমান ৱেইট কৰি আছোঁ ৰাইজসকল এইখন কি বাগান গম নাপাওঁ দেই কাৰণ ডিব্ৰুগড়ৰ পৰা ওলাই আহিলোঁ বৰ্তমান গাড়ীত উঠি কেনে তো আমাৰ গাড়ীখনে একদম প্ৰায় বেঙেনাবাৰীত নমাই দিবগৈ তো যিকেইটা পাৰোঁ শ্বৰ্টটো লৈছোঁ আৰু ৰাইজসকল মই কিমান এণ্টাৰটেইনমেণ্ট কৰিব পাৰিছোঁ নাজানিছোঁ দেই মই এতিয়া যিহেতু চিৰিয়াছ কাম এটাতেই ওলাই আহিছোঁ সেইকাৰণে ইমান হাঁহি ধেমালি কৰিব পৰা নাই এতিয়া ল'ৰাকেইটাই এটা টোপনি গৈ আছে তো বাবা তই শুয়েই থাক নহ'লে তোৰ আকৌ সাৰ পালে বমিহে ওলাব সেইকাৰণে তাক একদম তই চকু নেমেলিবি তই শুই থাক তো সেনেকৈ কৈ কিন্তু সৰু ল'ৰাটো দেখিছেনে কিমান জোচ কিমান এনাৰ্জি সি যাওঁতেও থিয় হৈ আহিছে তাৰমানে আহোঁতেও থিয় হৈ আহিছে এতিয়া যাওঁতেও থিয় হৈ গৈছে ঠিক তেনেদৰে আমি আহি প্ৰায় সোণাৰী পাই গ'লোহি নিজৰ টাউন নিজৰ চহৰ আমি সোণাৰী পাই গ'লোহি কিন্তু ল'ৰাকেইটা একদম সুদা মুখ উৎপালি আছে আৰু কিবা এটা খাওঁ এতিয়া গাড়ীখন আকৌ যাবলৈ হ'ল নহয় মই কৈছোঁ যে বেঙেনাবাৰীতে নামি কেনে কিবা এটা খাই ল'বি আৰু তো ৰাইজসকল আমি বৰ্তমান ঘৰ তাৰমানে বেঙেনাবাৰীত পালোহি আৰু আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইমানতে সামৰণি মাৰিলোঁ তো কালি লগ পোৱাৰ পুনৰ প্ৰতিশ্ৰুতিৰে টিল দেন টাটা লাভ ইউ অল বাই 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 দে